হয়, আপোনালোকে নিশ্চয় জানে মানুহ এজন জীয়াই থাকিবলৈ হ'লে বিভিন্ন সংগ্ৰাম কৰিব লাগে আৰু জীৱন যুদ্ধত জয়ী হোৱাৰ সপোন সকলোৰে আছে আৰু তেনেকুৱা সপোন পৃথিৱীত থকা প্ৰত্যেকজন মানুহেই দেখে। হয়তো কোনোবাৰ সপোন সফল হয়, কোনোবাৰ সপোন সম্পূৰ্ণ নহয়। সম্পূৰ্ণ নহওঁতেই এই পৃথিৱীৰ পৰা বিদায় ল'ব লাগে। আজি মই আপোনালোকক এনেকুৱা এজন ব্যক্তিৰ বিষয়ে ক'ম, যিজন ব্যক্তিৰ সপোন হয়তো তেওঁৰ দৃষ্টিকোণৰ পৰা সফল হৈছিল বুলি ক'ব লাগিব আৰু যিজন ব্যক্তিৰ সেই সপোনৰ কাম কাজখিনি হয়তো মিলিয়ন মিলিয়ন মানুহখিনি এক আকৰ্ষিত কৰিব পাৰিছিল আৰু সেইজন ব্যক্তি হৈছে বাংলাদেশৰ যি চেঙ্গু ভাদাইমা। আপোনালোকে সকলোৱে জানে যে চেঙ্গু ভাদাইমা এনেকুৱা এজন এক্টৰ আছিল, এনেকুৱা এজন আনন্দ দিয়া ব্যক্তি আছিল, এনেকুৱা এজন ফূৰ্তিবাজ ব্যক্তি আছিল। তেওঁৰ কণ্টেণ্টবিলাক সদায় মানুহবিলাকক আপ্লুত কৰিছিল আৰু মানুহবিলাকক মনৰ যি বিভিন্ন সমস্যা, মনৰ যি বেয়া প্ৰভাৱ, সেই সকলোখিনি আঁতৰাই দিবলৈ সক্ষম হৈছিল আৰু সেই বাংলাদেশৰ চেঙ্গু ভাদাইমা আজি আপোনালোকৰ পৰা আমাৰ পৰা চিৰবিদায় লৈছে। গতিকে এই পৃথিৱীখন যে আচলতে খন্তেকীয়া, এই পৃথিৱীত যে কোনেও চিৰদিনৰ কাৰণে অহা নাই, সেই কথাখিনি নিশ্চিত। আজি এই চেঙ্গু ভাদাইমাৰ প্ৰত্যেকটো নাটক, প্ৰত্যেকটো কাৰ্যসূচী মানুহৰ মাজত জীৱন্ত হিচাপত ৰৈ আছে যদিও আজি কিন্তু চেঙ্গু ভাদাইমা আমাৰ মাজত নাই। আপোনালোকে নিশ্চয় জানে যে সকলোৰে জীৱন খন্তেকীয়া আৰু তেনেকুৱা খন্তেকীয়া জীৱনৰ অন্তিম দিনটো আজি আহিছিল চেঙ্গু ভাদাইমাৰ আৰু এই চেঙ্গু ভাদাইমা আজি এইখন পৃথিৱীৰ পৰা বিদায় ল'লে আৰু চেঙ্গু ভাদাইমাৰ দৰে আমি সকলোৱে এই জীৱন যুদ্ধৰ পৰা আঁতৰি যাব লাগিব আৰু এটা সময়ত খালী হাতে সুদা ভৰিৰেই আমি এই পৃথিৱীখন এৰিব লাগিব। গতিকে আমি এই খন্তেকীয়া সময়ৰ মাজতেই আমাৰ বিভিন্নজনে বিভিন্ন ধৰণৰ ভাও জুৰো আৰু ভাও লওঁ আৰু সেই ভাৱত হয়তো কোনোবাই ছাকচেছ হ'ব পাৰোঁ আৰু কোনোবাই হয়তো ছাকচেছ হ'ব নোৱাৰোঁ। আজি চেঙ্গু ভাদাইমাৰ জনপ্ৰিয়তাখিনি আমাৰ অসমতো যথেষ্ট পৰিমাণে আছে, আমাৰ ভাৰতবৰ্ষতো যথেষ্ট পৰিমাণে আছে, কাৰণ যিসকল বাংলাভাষী মানুহ তেওঁলোকে বিশেষকৈ চেঙ্গু ভাদাইমা বা তেওঁলোকৰ লগৰ যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ আছিল সকলোবিলাককেই পচন্দ কৰে আৰু সদায় তেওঁলোকৰ এই কণ্টেণ্টবিলাক উপভোগ কৰি থাকে। আজিৰ পৰা হয়তো সেই চেঙ্গু ভাদাইমাৰ বিভিন্ন কণ্টেণ্ট কাৰ্যসূচীবিলাক আমাৰ মাজত আৰু নতুনকৈ নাহিব। যিখিনি তেওঁ কৰি থৈ গৈছে সেই দৃশ্যখিনি চিৰদিনৰ কাৰণে সজীৱ হৈ থাকিব। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু প্ৰত্যেকজন মানুহেই তেখেতৰ নিচিনা আচলতে ফূৰ্তিবাজ হৈ থকাৰ কাৰণে চেষ্টা কৰে যদিও কোনোবাই পাৰে, কোনোবাই নোৱাৰে। সদৌ শেষত তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ, চিৰশান্তি কামনা কৰিছোঁ।